যোৰহাটত দুদিনীয়া কাৰ্যসূচীৰে মঘাই ওজা দিৱস উদযাপন AJYCPৰ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱালৈ মঘাই ওজা বঁটা প্ৰতি বছৰৰ দৰে এই বছৰো আজিৰ এই বিশেষ দিনটো পালন কৰা হয় মঘাই ওজা দিৱস হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই বিশেষ দিনটো প্ৰতি বছৰে পালন কৰে কেন্দ্ৰীয় মঘাই ওজা দিৱস হিচাপে লগতে প্ৰতি বছৰে সংগঠনটোৱে প্ৰদান কৰি আহিছে মঘাই ওজা বঁটা এবাৰ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱালৈ আগবঢ়াইছে এই বৰ্ষৰ মঘাই ওজা বঁটা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটত AJYCPৰ মঘাই ওজা দিৱস উদযাপন 1916 চনত যোৰহাটৰ হাতীগড় মৌজাৰ নাওখলীয়া গাঁৱত জন্মগ্ৰহণ কৰা মঘাই বৰুৱা ঢোল বাদনৰ জৰিয়তে পিছলৈ মঘাই ওজা হিচাপে পৰিচিত হৈ পৰিছিল সমগ্ৰ অসমতে আজি সেইজন ঢোলৰ যাদুকৰৰ ৫৫ বাৰ্ষিক স্মৃতি দিৱস যাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উদযাপন কৰি আহিছে কেন্দ্ৰীয় মঘাই ওজা দিৱস হিচাপে প্ৰদান কৰি আহিছে প্ৰতি বছৰে মঘাই ওজা বঁটা এইবাৰ এই বঁটা সংগঠনটোৱে আগবঢ়ালে চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱালৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ২০১১ চনৰ পৰা এই দিৱস কেন্দ্ৰীয় মঘাই ওজা দিৱস হিচাপে পালন কৰি অহাৰ লগতে ২০১০ বৰ্ষত শিল্পীগৰাকীৰ জন্মস্থানত স্মৃতি চিৰযুগমীয়া কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰে স্থায়ী সমাধি ক্ষেত্ৰৰ লগতে ২০১৬ বৰ্ষত যোৰহাট সদৰ থানাৰ সমীপত মঘাই ওজাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সেই স্থানক মঘাই ওজা তিনিআলি নামেৰে নামাকৰণ কৰা হয় এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে ১৫ আৰু ১৬ মাৰ্চত AJYCPৰ কেন্দ্ৰীয় সমিতিৰ সৈতে যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটত উদযাপিত মঘাই ওজা দিৱসত এইসকল শিল্পীক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 আমার কণ্ঠা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জাতিৰ হকে আমাৰ কণ্ঠা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নহয় এইটো ক্ষেত্ৰত যে চৰকাৰে যে কিবা দায়িত্ব আছে ডেফিনেটলি চৰকাৰৰ দায়িত্ব থাকে কিন্তু কথাটো হৈছে কি এটা অনুষ্ঠান যিটো তেওঁলোকে কৰিছে চৰকাৰৰ যে সহায় ল'ব লাগিব এইটো কথা নহয় কিন্তু সহায় নোলোৱাকৈ কৰিব পাৰি কৰাটো উচিত তেনেধৰণে প্ৰত্যেকটো কথাতে চৰকাৰৰ নিজৰ দায়িত্ব কিছুমান বেলেগ বেলেগ দায়িত্ব থাকে এতিয়া তেওঁলোকে সেইফালৰ পৰা কৰি থাকে কিন্তু আমি যদি সমাজৰ ফালৰ পৰা যদি কৰিব খুজো যে আমি নিগাজিকৈ কৰাটো উচিত গণশিল্পী কালি মঘাই ওজা মৃত্যু আৰু জন্মবাৰ্ষিকী আছিল কিন্তু তাৰ সমাধি ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা এগছি বন্তি প্ৰজ্বলন কৰা নহ'ল আজি তাৰিখত গণশিল্পীসকলক চৰকাৰে অৱহেলা কৰিছে নেকি অৱহেলা বুলি মই নকওঁ কিন্তু বহুত ক্ষেত্ৰত হয় কি মানে পাহৰি যোৱা যায় যেতিয়া কৰি থকা নাযায়তো গতিকে সেই ক্ষেত্ৰত মানে নেতাসকলৰ যিবিলাক দায়িত্ব আছিলে নহয় তাত দায়িত্ব থাকে বিশেষকৈ ৰাজনৈতিক নেতাসকল তেওঁলোকে সজাগ হৈ থকাটো উচিত আৰু সদায় মনত ৰখাটো উচিত এই দিৱসবিলাক খুব প্ৰয়োজন জাতিটোৰ কাৰণে চৰকাৰখনৰ কাৰণেও প্ৰয়োজন কিন্তু হৈ নুঠে কেতিয়াবা কাৰণ এই বহুত ক্ষেত্ৰত অভ্যাসত নাথাকিলে এইবিলাক পাহৰি যোৱা যায় নতুন বছৰত আপোনাৰ পৰা অসমবাসীয়ে কিবা কি আশা কৰিব এখন ছবি এখন কৰিবলৈ লৈছোঁ কৰিম এতিয়ালৈকে একো ক'ব পৰা হোৱা নাই যেতিয়া নিজে মানুহে গম পাব আৰু সেইটো কৰিম সাধাৰণতে মই ঢোলপুতি নুশুনাও কিবা যদি কৰিবলৈ লওঁ ঢোল নিপুটো তো যথা সময়ত মানে অসমীয়া ৰাইজে মানে জানিবলৈ পাব আৰু অসমীয়া ছবি এখন কৰিবলৈ লৈছোঁ আৰু নানা দুটামান প্ৰজেক্ট আছে বাহিৰত সেইটো হ'ব